UG ফার্স্ট সেমিস্টার আন্ডার গ্রাজুয়েট ফার্স্ট সেমিস্টার সপ্তাহত দুদিন হব মানডে এন্ড থার্সডে UG হব সোমবাৰ আৰু বৃহস্পতিবাৰ যেটো UG থার্ড সেমিস্টার তেওঁলোক হব মঙ্গল বুধ আৰু শুক্ৰবাৰ UG থার্ড সেমিস্টার মঙ্গল বুধ আৰু শুক্ৰ আৰু যেটো ফিফথ সেমিস্টার তেওঁলোকে ক্লাস কৰিব মঙ্গল বুধ শুক্ৰ শনি মঙ্গল বুধ শুক্ৰ শনি তাৰ মানে first semester will have 2 days second semester will have 3 days and fifth semester will have 4 days of education so obviously দুটামান দিনত third and fifth semester দুইটা আহা কাৰণে basically Tuesday Wednesday and Friday there will be that অলপ ভিৰ বেছি হ'ব সেইখিনি সময়ত আমি কলেজ কৰ্তৃপক্ষক ম্যাক্সিমাম ক্লাছৰুম ব্যৱহাৰ কৰিব অনুৰোধ কৰিছো আৰু শিফট কৰি যে আগবেলা যদি 5th ইয়াৰক আমি ক্লাছ কৰিছো সেকেন্ড ইয়াৰত থাৰ্ড ইয়াৰত আমি পিছবেলা ক্লাছ কৰিব লাগে so that 25 norms to কোনো কাৰণতে ভঙা নাযায় First semester will be Monday and Tuesday. Monday and Thursday, sorry. First semester Monday, Thursday. Second semester class 9 Bottoman. Third semester Tuesday, Wednesday, Friday. Aru fifth semester Tuesday, Wednesday, Friday, Saturday. Hostel বন্ধ থাকিব সেইকাৰণে কোনোবা ষ্টুডেন্টে হেন্ডিক বা কটন বা বিবৰুৱা কলেজত পঢ়া ষ্টুডেন্ট লখিমপুৰৰ পৰা যদি নাহি লখিমপুৰৰ কলেজখনতো টেম্পৰাৰী এনৰোল কৰি ল'ব খোজে তাৰ নিৰ্দেশ আমি ৰাজ্য চৰকাৰে দিছো যে they may not come to Guwahati they may not come to Dibrugarh but they can enroll themselves as a temporary student in their native places emahor karone 1 ডিসেম্বৰৰ পৰা আমি হোস্টেল খুলি দিয়াৰ সিদ্ধান্ত লৈছো but not in the 1st November from the 1st December ইয়াৰ পিছত আহিলে স্কুল পঞ্চম মান শ্ৰেণীলৈকে স্কুল বন্ধ থাকিব up to class 5th আৰু আমি অসমৰ প্ৰাইভেট স্কুল বিলাককো আমি মানা কৰিছো যে পঞ্চম মান শ্ৰেণীলৈকে কোনেও যাতে স্কুল আৰম্ভ নকৰে up to class 5th অৱশ্যে মিড ডে মিল আনিবৰ কাৰণে গাঁৱত পঢ়া স্কুলৰ ষ্টুডেন্ট সকল স্কুলত যাব পাৰিব আৰু স্কুলত যাওঁতে শিক্ষকসকলে দুই এটা পৰামৰ্শ দিয়া তেওঁলোকৰ লগত কিবা প্ৰশ্ন যদি চাব দিছিল উলাই আনা বা একাডেমিক ডিসকাশন কৰা এই পাৰ্টটো এলপি স্কুলত খোলা থাকিব গতিকে মিড ডে মিল বিলাবৰ কাৰণে নিৰ্দিষ্ট কৰা দিনত ষ্টুডেন্ট আহিব আৰু শিক্ষকৰ লগত ইনফৰ্মেল একাডেমিক এক্সচেঞ্জ কৰিব কিন্তু ক্লাছ নহয় so 1 to 6 will remain
suspended 1 to 5 6 or pra class arambho hobo aru ami jetia 6 or pra class arambho korim hoday amar duta batch hobo all school will be open at morning 8:30 8:30 পৰা 12:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব আৰু 1:30 পৰা 4:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব 8:30 পৰা 12:30 নাই 8:30 পৰা 12:30 এটা ক্লাছ হ'ব কিন্তু কোনোবা স্কুলত যেহেতু লাঞ্চ ব্ৰেক আদিৰ কথা থাকে কোনোবাই যদি আপ টু 11:30 3 ঘণ্টা কৰিব খোজে আমাৰ আপত্তি নাই কিন্তু আমি ভাবিছো যে কেইটামান ক্লাছ 4 ঘণ্টা হওক কেইটামান 3 ঘণ্টা হওক so one session will be 8:30 to 12:30 next session will be 1:30 to 4:30 ৰাতিপুৱা 4 ঘণ্টা গধূলি 3 ঘণ্টা প্ৰথম 15 দিন orientation হ'ব তাৰ পিছত ক্লাছ নিয়মীয়াকৈ আৰম্ভ হ'ব প্ৰত্যেক দিনা ৰাতিপুৱা 50% ক্লাছক মাতা হ'ব গধূলি 50% ক্লাছক মাতা হ'ব 6-7 যদি ৰাতিপুৱা মাতিছো 8-9 আমি পিছবেলা মাতিম বা তিনটা ক্লাছ কৰবাত যদি 6 ৰ পৰা 10 লৈকে আছে 6-7-8 আমি ৰাতিপুৱা মাতিছো 8-9-10 আমি গধূলি মাতিছো এই ধৰণে আমি স্কুলত কনজেশনটো এৰাই চলাৰ বাবে চেষ্টা কৰিম SCRT এ ৰিডিউস সিলেবাস notify করিব যত সিলেবাস কম থাকিব আৰু আমি এইবাৰ তিনটা শ্ৰেণীৰ হে পৰীক্ষা পাতিম 8 10 আৰু 12 বাকি খিনি বোৰ্ডৰ এক্সাম নহব স্কুলত লোকেল এক্সাম লব পাৰিব বাট 8 ৰ এটা প্ৰপাৰ এক্সাম হ'ব 10th ৰ এটা এক্সাম হ'ব 12 ৰ এটা এক্সাম হ'ব 12 ৰ টু বোৰ্ডে লব 10 ৰ টু বোৰ্ডে লব 8 ৰ টু স্কুলতে লব বাকি ক্লাছত এবাৰ আমি আৰু পৰীক্ষা নলও তানে they will be promoted a student of 9 will be promoted to class 10 student of 7 will be promoted to 8 but 8 to 9 not নহব there will be exam on 8 so 8 10th আৰু 12th ত exam হ'ব বাকিত exam নহয় কিন্তু সিলেবাস ৰিডিউস থাকিব of course বৰ্তমান আমি মিড ডে মিলত ড্ৰাই ৰেশন দি আছো গ্ৰেজুৱেলি আমি কুক মিললৈকে কনভাৰ্ট কৰিম হেডমাস্টাৰ সকলে খুব লাহে লাহে এটো কুক মিললৈকে কনভাৰ্ট কৰিব এতিয়া আমি ড্ৰাই দি আছো কান খাবৰ কাৰণে একেলগে বহিব লাগে পৰিবেশ আৰু পৰিস্থিতি চাই ড্ৰাই ৰেশনটো কুক ৰেশনলৈকে তেওঁলোকে কনভাৰ্ট কৰিব 1 to 5 ৰ ওপৰত আমি ডিসেম্বৰত সিদ্ধান্ত লম আৰু ৰেসিডেন্সিয়েল স্কুল সমূহৰ ক্ষেত্ৰতো আমি ডিসেম্বৰ মাহত সিদ্ধান্ত লম এটা কথা আমি স্পষ্ট কৰি দিব খুজিছো কোনোবা অভিভাৱকে যদি ষ্টুডেন্টক শ্ৰেণীত নপঠাবলৈ সিদ্ধান্ত লয় তেওঁলোকক আমি যেটো কয় যে ইমান অ্যাটেন্ডেন্স নহলে কলেজত পৰীক্ষা দিব নোৱাৰিব এইবাৰ হেতু কথা নাথাকে